হেল্ল' এভৰিৱান জব হাবৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে আদৰণি জনাইছো আশা কৰো আপোনালোকে ভালে আছে আৰু বিভিন্ন ধৰণৰ পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই আছে আজি আমি কথা পাতিবলৈ ওলাইছো শেহতীয়াকৈ অসম আৰক্ষীত এছআইৰ বাবে যি বিজ্ঞাপন ওলাইছে সেই বিষয়ে তেন্তে আহক পোনে পোনে ভিডিঅ'টি আৰম্ভ কৰো অসম আৰক্ষীত শেহতীয়াকৈ 102টা পদ মুকলি কৰা হৈছে এছআই আৰু অন্যান্য নতুন কেইটামান পোষ্টৰ কাৰণে আৰু ইয়াৰ বাবে আপোনালোকে 16 তাৰিখৰ পৰা অৰ্থাৎ ডিসেম্বৰৰ 16 তাৰিখৰ পৰা জানুৱাৰী 16 তাৰিখৰ ভিতৰত অনলাইন এপ্লাই কৰিব পাৰিব আৰু প্ৰথমতে আপোনাৰ এডভাৰটাইজমেন্টৰ প্ৰথমখিনিতে আপোনালোকৰ পে স্কেলটো দিয়া হৈছে মানে এজন অসম আৰক্ষীত এজন এছআই বা অন্যান্য বিষয়ত যিখিনি আপোনালোকে পাব ষ্টেচন অফিচাৰ হওক বা এসিস্টেন্ট জেইলাৰ হওক এজন বিষয়া হবলে আপুনি কিমান টকা দৰমহা পাব সেয়া হৈছে আপোনালোক 14000 ৰ পৰা 70000 লৈকে আপোনালোকৰ পে স্কেল থাকিব আৰু পে বেন্ড হ'ব 8700 তাৰ পিছত আপোনালোকৰ দিয়া হৈছে এলিজিবিলিটি ক্ৰাইটেৰিয়া মানে আপোনালোকে এপ্লাই কৰিবলৈ কি এলিজিবল কেনে ধৰণে আপোনালোকে এলিজিবল হ'ব লাগিব ভাৰতৰ এজন সিটিজেন হ'ব লাগিব আৰু অসমৰ পাৰ্মানেন্ট ৰেসিডেন্ট হ'ব লাগিব স্থায়ী বাসিন্দা হ'ব লাগিব অসমৰ আৰু আপোনালোকৰ লোকেল এমপ্লয়মেন্ট এক্সচেঞ্জত ৰেজিষ্টাৰ হ'বই লাগিব আপোনালোকে অসমীয়া ফ্লুয়েন্টলি ক'ব পৰা হ'ব লাগিব আৰু অন্যান্য যে ষ্টেট ল্যাঙ্গুৱেজ আছে মানে অসমৰ অন্যান্য যেনে বড়ো মানে বা বৰাক উপত্যকাত হলে আপোনালোকৰ বাংলা হেনুকা অসমৰ অন্যান্য যে ষ্টেট ল্যাঙ্গুৱেজ আছে সেইখিনি আপোনালোকৰ ক'ব পৰা হ'ব লাগিব ফ্লুয়েন্টলি বয়সৰ ভিতৰত আপোনালোকৰ এছআইৰ ক্ষেত্ৰত 20ৰ পৰা 26 বছৰ বয়স হ'ব লাগিব মানে 26 বছৰৰ ঊৰ্ধৰ হৰে আপোনালোকে এপ্লাই কৰিব নোৱাৰে ঠিক তেনেদৰে ষ্টেচন অফিচাৰৰ ক্ষেত্ৰত 20ৰ পৰা 24 বছৰ হ'ব লাগিব আৰু এসিস্টেন্ট জেইলাৰৰ ক্ষেত্ৰত 20ৰ পৰা 21ৰ পৰা 40 বছৰ হ'ব লাগিব 40ৰ ঊৰ্ধৰ হলে আপোনালোকে নোৱাৰিব এসিস্টেন্ট জেইলাৰৰ ক্ষেত্ৰত আৰু ষ্টেচন অফিচাৰ 24ৰ ঊৰ্ধৰ হলে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব আৰু বিভিন্ন ধৰণৰ পৰীক্ষাবোৰত যেনেকে এজ ৰিলেক্সেশন থাকে বিভিন্ন পোষ্টৰ কাৰণে ৰিজাৰ্ভেশন হিচাপত ইয়াতেও তেনেকে এজ ৰিলেক্সেশন আছে এসসি এসটি আৰু হিলছৰ ক্ষেত্ৰত আপোনালোকৰ 5 বছৰৰ ৰিলেক্সেশন থাকিব ওবিসি এমওবিসি 3 বছৰৰ কাৰণে আৰু এক্স সাৰ্ভিসমেন যিখিনি আছে অনলি এসিস্টেন্ট জেইলাৰৰ ক্ষেত্ৰত এটো এপ্লিকেবল হয় এসিস্টেন্ট জেইলাৰৰ ক্ষেত্ৰত যদি এক্স সাৰ্ভিসমেন কোনোবা আছে তেন্তে 2 বছৰৰ কাৰণে আপোনালোকৰ এজ ৰিলেক্সেশন থাকিব আৰু এজ হিচাপে আপোনালোকৰ কেৱল এডমিট কাৰ্ড আৰু এইচএসএলসিৰ যিখন পাছ সাৰ্টিফিকেট সেইখনহে আপোনালোকৰ ভ্যালিড হ'ব কোনো ধৰণৰ মানে ডকুমেন্ট একচেপ্টেবল নহয় সেই দুখনৰ বাহিৰে গতিকে সেই কথাখিনি আপোনালোকে ধ্যান দিব কোনো ধৰণৰ বাৰ্থ মানে এক্সাক্ট ধৰি লওক আপোনালোকে কৰবা মিউনিসিপাল কোঅপাৰেশনৰ পৰা হেলথ ডিপাৰ্টমেন্টৰ পৰা আপোনালোকে এফিডেভিট কৰাই আনিছে তেনেকুৱা কোনো ধৰণৰ মানে ডকুমেন্ট আপোনালোকৰ এজৰ কাৰণে এজ প্ৰুফ হিচাপত আপোনালোকৰ একচেপ্টেবল নহব এতিয়া কোৱালিফিকেশন কি লাগিব যদি এছআই আপোনালোকে এপ্লাই কৰে আৰু এসিস্টেন্ট জেইলাৰৰ কাৰণে এপ্লাই কৰে তেনেহলে আপোনালোকে গ্ৰেজুৱেট হ'ব লাগিব আৰ্টস সায়েন্স কমাৰ্চ মানে যিকোনো এটা ষ্ট্ৰীমত এখন ৰিকগনাইজ ইউনিভাৰ্সিটি মানে কলেজ ইনষ্টিটিউচনৰ পৰা আপোনালোকে গ্ৰেজুৱেট হ'ব লাগিব যদি অফিচাৰৰ কাৰণে বা স্কোৱাড কমান্ডাৰৰ কাৰণে আপোনালোকে এপ্লাই কৰে তেন্তে আপোনালোকৰ বিএসসি থাকিব লাগিব ফিজিক্স কেমিষ্ট্ৰি মেথমেটিক্স থাকিব লাগিব মানে বিএসসি ফিজিক্স কেমিষ্ট্ৰি মেথমেটিক্স মানে ফিজিক্স কেমিষ্ট্ৰি বা মেথমেটিক্সৰ কোনো এটা সাবজেক্ট লৈ পেলাই আপোনালোকৰ বিএসসি থাকিব লাগিব আৰু বাকিখিনি আপোনালোকৰ সাব ইন্সপেক্টৰ অফ পুলিশ কমিউনিকেশন যদি হয় তেন্তে আপোনালোকৰ বিএসসি থাকিব লাগিব এইগিটা সাবজেক্ট ইলেক্ট্ৰনিক সায়েন্স আইটি কম্পিউটাৰ সায়েন্স মানে ক্লাস 2+3 ডিউৰেচনৰ ডিপ্লোমা থাকিলেও হ'ব পলিটেকনিকত তেনেকে বিভিন্ন ধৰণৰ পুলিশ কমিউনিকেশনৰ যিখিনি সাব ইন্সপেক্টৰ হয় তেওঁলোকৰ কাৰণে এই এলিজিবিলিটি খিনি দিয়া আছে আপোনালোকে এবাৰ পঢ়ি লব গুৰুত্বপূৰ্ণ কথাটো যে আপোনালোকে এপ্লাই কেনেকে কৰিব কাৰণ সাধাৰণতে এপ্লাই কৰিলে কিছুমান সৰু সৰু ভুলৰ কাৰণে কেনসেল হৈ যায় আৰু পৰীক্ষাৰ্থীসকলে বহুত ভালদৰে পঢ়া শুনা কৰাৰ পিছতো যেতিয়া পৰীক্ষা দিব নোৱাৰে তেতিয়া ভাগি পৰা দেখা যায় গতিকে এপ্লাই আপোনালোকে বহুত ভালকে কৰিব লাগিব ইয়াতে ডাইৰেক্টলি দিয়া হৈছে যে আপোনালোকে প্ৰথমতে ৰেজিষ্টাৰ কৰাব লাগিব এপ্লিকেশন পৰ্টেলত গৈ পেলাই আপোনালোকে ৰেজিষ্টাৰ কৰাব লাগিব আৰু ৰেজিষ্টাৰ কৰাৰ আপোনালোকে যদি
বাৰে বাৰে মানে ডিফাৰেণ্ট মোবাইল নাম্বাৰেৰে যদি বাৰে বাৰে এপ্লিকেশ্যন আইডি জেনেৰেট কৰি থাকিব বিচাৰে, মাল্টিপল এপ্লিকেশ্যন আইডি জেনেৰেট কৰি থাকে, তেতিয়াহ'লে আপোনালোক কেনচেল হৈ যাব। গতিকে তেনেকুৱা ধৰণৰ ভুল আপোনালোকে নকৰিব। আপোনালোকে প্ৰথমতে গৈ নিজৰ যিটো মোবাইল নম্বৰ সেইটোৰে আপোনালোকে ৰেজিষ্টাৰ কৰাই ল'ব। তাৰপিছত আপোনালোকৰ HSLCৰ চাৰ্টিফিকেটখনত যিটো একজেক্টলি নাম আছে সেনেকুৱা নামটো মানে আপোনালোকে কোনো ধৰণৰ ভুল নকৰিব। HSLCৰ চাৰ্টিফিকেটখনত যেনে ধৰণৰ আপোনালোকৰ নামটো আছে তেনেকৈ আপোনালোকে নামটো দিব, ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম দিব, সেইখিনি ডাইৰেক্টলি এণ্টাৰ কৰিব। তাৰপিছত আপোনালোকে মানে আপোনালোকৰ যি ইনফৰমেশ্যন খিনি এমপ্লয়মেণ্ট এক্সচেঞ্জৰ নাম্বাৰ দিব লাগিব, হাইয়েষ্ট কোৱালিফিকেশ্যন ডিটেইলছ, পাৰ্মানেণ্ট ডিষ্ট্ৰিক্ট, জেণ্ডাৰ, কাষ্ট আৰু কেটেগৰী যদি আপোনালোকৰ মানে হেৰিও হয়, জেনেৰেল, SC ST যিখিনি কাষ্ট কেটেগৰী হয় আপোনালোকৰ, ডেট অফ বাৰ্থ আৰু আধাৰ কাৰ্ড নাম্বাৰ দিয়াৰ পিছত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন সাকসেসফুল হ'ব আৰু পিছত আপোনালোকৰ এটা এপ্লিকেশ্যন আইডি জেনেৰেট হ'ব। আৰু সেই এপ্লিকেশ্যন আইডিটো আপোনালোকে ভালকৈ লিখি থৈ দিব, কাৰণ আপোনালোকে যেতিয়া ফিউচাৰত এডমিট কাৰ্ড ডাউনলোড কৰিবৰ কাৰণে আপোনালোকে পৰ্টেলটো খুলিব, তেতিয়াহ'লে এই এপ্লিকেশ্যন আইডিটোৱে আপোনালোকক লাগিব। গতিকে এই এপ্লিকেশ্যন আইডিটো আপোনালোকে লিখি থৈ দিব। এপ্লিকেশ্যন আইডিটো ইউজ কৰি পেলাই আপোনালোকে লগ ইন কৰিব লাগিব। আৰু লগ ইন কৰাৰ পিছত আপোনালোকে এই ডিটেইলছখিনি দিব লাগিব যে যিখিনি ডকুমেন্ট আছে মানে আপোনালোকৰ যিখিনি প্ৰথমতে পাৰ্সোনাল ডিটেইলছ দিব লাগিব, ফটোগ্ৰাফ আপলোড কৰিব লাগিব, সিগনেচাৰ আপলোড কৰিব লাগিব, আৰু যিখিনি ৰিকুৱাৰমেন্ট হয় চাৰ্টিফিকেটৰ, যেনে ধৰক আপোনালোকৰ হাইয়েষ্ট কোৱালিফিকেশ্যন যদি গ্ৰেজুৱেশ্যন হয়, গ্ৰেজুৱেশ্যনৰ চাৰ্টিফিকেটখন দিব লাগিব, HSৰ চাৰ্টিফিকেটখন দিব লাগিব, HSLCৰ চাৰ্টিফিকেটখন দিব লাগিব, তেনেকৈ। তাৰপিছত আপোনালোকৰ এটা এইখিনি আপোনালোকৰ বিশেষকে ডকুমেন্ট কি কি এইখিনি দিয়া আছে যে আপোনালোকৰ ফটোগ্ৰাফ লাগিব, ডিজিটেল সিগনেচাৰ লাগিব, এজ প্ৰুফ লাগিব। এজ প্ৰুফ আগতেও মই উল্লেখ কৰিছো যে এডমিট কাৰ্ড নহলে আপোনালোকৰ HSLCৰ চাৰ্টিফিকেটখন লাগিব। তাৰপিছত পাছ চাৰ্টিফিকেট লাগিব, এডুকেশ্যনেল কোৱালিফিকেশ্যন খিনিৰ যিমানখিনি মেনশ্যন কৰা হৈছে, এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন লাগিব, আধাৰ কাৰ্ড লাগিব, কাষ্ট চাৰ্টিফিকেট যদি আপোনালোকৰ এপ্লিকেবল হয়, মানে যদি আপোনালোকে জেনেৰেল কাষ্টৰ নহয় অন্য কাষ্টৰ হয়, তেন্তে আপোনালোকৰ কাষ্ট চাৰ্টিফিকেটখন লাগিব, যিখন অথৰিটিয়ে ইস্যু কৰিছে সেইখনহে একচেপ্টেবল হ'ব, মানে বেলেগ কোনো ধৰণৰ একচেপ্ট নকৰে তেওঁলোকে। আৰু এডিশ্যনেল যদি চাৰ্ভিচমেন হয় তেনেহ'লে তাৰ ডকুমেন্টছ লাগিব, মানে আইডেন্টি কাৰ্ড লাগিব যদি আপোনালোকে এক্স চাৰ্ভিচমেন হয়। ডকুমেন্ট আপলোড কৰাৰ পিছত আপোনালোকৰ যে এটা OTP জেনেৰেট হ'ব, সেই OTPটো দিয়াৰ পিছত আপোনালোকৰ এখন একনলেজমেন্ট স্লিপ হ'ব, আৰু সেইখনো ৰাখি থৈ দিব আপোনালোকে। কৰাৰ পিছত আপোনালোকৰ যিটো প্ৰক্ৰিয়া, এপ্লাই কৰাৰ যিটো প্ৰক্ৰিয়া সেইটো সফল হ'ব। এতিয়া আহো যে আপোনালোকে কি কি মানে এপ্লাই কৰাৰ পিছত যিহেতু আপোনালোকে ভালদৰে এপ্লাই কৰিলে, তাৰপিছত আপোনালোকৰ কেনেধৰণে নিৰ্বাচন কৰা হ'ব, মানে আপোনালোকে এজন পৰা এজন অফিচাৰলৈ কেনেধৰণে নিৰ্বাচিত হ'ব সেই প্ৰক্ৰিয়াটোলে। আপোনালোকৰ ৰিটেন টেষ্ট হ'ব, ফিজিকেল টেষ্ট হ'ব, মেডিকেল টেষ্ট হ'ব আৰু অৰেল হ'ব। আপোনালোকৰ ৰিটেন টেষ্টত 100টা কুৱেশ্যন থাকিব, 100 মাৰ্কছ থাকিব, নেগেটিভ মাৰ্কো থাকিব, গতিকে সেইখিনি ধ্যান দিব আপোনালোকে। আৰু সাবজেক্ট লজিকেল ৰিজন, এপ্টিটিউড, ইংলিছ কম্প্ৰিহেনশ্যন, হিষ্ট্ৰী, কালচাৰ অফ আছাম, ইণ্ডিয়া, মানে ইণ্ডিয়াৰো কালচাৰ, অসমৰো কালচাৰ, আৰু হিষ্ট্ৰী অসমৰ আৰু ইণ্ডিয়াৰ, আৰু জেনেৰেল নলেজ জিকে বুলি যিটো কওঁ সেইখিনিতো আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছ, তাৰপিছত যি যি আৰু অন্যান্য ধৰণৰ যি যি আছে, ধৰি লওক পলিটি, ইকনমিক্স, সেই গোটেইখিনি আপোনাৰ জেনেৰেল নলেজতে পৰে। গতিকে কাৰেণ্ট এফেয়াৰ্ছ খিনিও আপোনালোকে অকণমান ভালকে চাব। তাৰপিছত আপোনালোকৰ যিখন কুৱেশ্যন পেপাৰ থাকিব ৰিটেন এক্সামৰ কাৰণে, সেইখন অসমীয়া, বড়ো, বেংগলী আৰু ইংৰাজী 4টা ভাষাত থাকিব। গতিকে সেইখিনি যাৰ যাৰ যি ধৰণৰ লেংগুৱেজ হয় তেওঁলোকে সেই হিচাপতে ভালকে দিব পাৰিব। ৰিটেনটো আপোনালোকৰ মানে দিব, আপোনালোকে ৱেবছাইটতে গম পাব। আৰু যিসকলৰ NCC আছে তেওঁলোকৰ কাৰণে বিশেষ সুবিধা, NCC যিসকলৰ C চাৰ্টিফিকেট আছে তেওঁলোকে 5 মাৰ্কছ এক্সট্ৰাকে পাব, B চাৰ্টিফিকেট থকাসকলে 3 নম্বৰ, আৰু A চাৰ্টিফিকেট থকাসকলে 1 নম্বৰ, 2 নম্বৰ এক্সট্ৰাকে পাব। আৰু আপোনালোকৰ ৰিটেন মাৰ্ক মানে ৰিটেন যিটো টেষ্ট হ'ব তাতে থাকিব 100 মাৰ্কছ, ফিজিকেল হ'ব সেইটোৰ থাকিব আপোনালোকৰ 40 মাৰ্কছ, NCCৰ কাৰণে 5 মাৰ্কছ, আৰু একৰ্ডিংলি আপোনালোকৰ চাৰ্টিফিকেট হিচাপত বাকীখিনি মানে মেক্সিমাম মাৰ্কছ যিহেতু 5, সেইকাৰণে 5 ইয়াতে লিখি দিছে, আৰু বাকীখিনি আপুনি একৰ্ডিংলি তেনেকে পাব। আৰু আপোনালোকৰ অৰেল বা ভাইভাত 5 মাৰ্কছ থাকিব। গতিকে ৱেটেজ চবতকে বেছি আছে ৰিটেন টেষ্টত। আপোনালোকে ফিজিকেল পাছ কৰিব লাগিব, কিন্তু ৰিটেন টেষ্টত ৱেটেজ চবতকে বেছি আছে
গতিকে আপোনালোকে এতিয়াৰ পৰাই ভালকে পঢ়ক, আপোনালোকে নিশ্চয় সফল হ'ব পাৰিব। আৰু যদি কিবা কোৱাৰি থাকে, যদি কিবা কমপ্লেইন থাকে, তেন্তে এই ৱেবছাইটটোত আপোনালোকে কমপ্লেইন দিব পাৰিব, বা আপোনালোকে এড্ৰেছটোত গৈ পেলাইও কমপ্লেইন মানে পোষ্টৰ জৰিয়তেও আপোনালোকৰ কিবা কমপ্লেইন থাকিলে কমপ্লেইন দিব পাৰিব। আশা কৰো আপোনালোকে ভিডিঅ'টো ভাল পালে, আৰু ভিডিঅ'টোৰ জৰিয়তে যিমানখিনি পাৰি কেনেদৰে এপ্লাই কৰিব পাৰি বা কি সাবজেক্ট থাকিব, কিমানখিনি পঢ়িব লাগিব সেইখিনি জনাবলৈ প্ৰয়াস কৰিছো। আৰু ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে ধন্যবাদ। আশা কৰো আপোনালোকে ভালদৰে পঢ়িব আৰু সফল হ'ব। যদি আপোনালোকৰো আমাক কিবা জনাবলগীয়া থাকে তেন্তে আপোনালোকে ভিডিঅ'টোৰ তলতে কমেন্ট কৰিব, আৰু চেনেলটো লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানে, ধন্যবাদ।